हेलो स्टूडेंट्स तो तुम्हारे जो यूनिट टेस्ट एग्जाम आई আছে তাৰ বাবে আমি আসামিজৰ কিছুমান মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ বাবে লৈ আনিছোঁ কিতাপৰ পৰা একদম বাছি দিম কিছুমান এনেকুৱা ইম্পৰ্টেণ্ট কোৱেশ্চন যোনখিনি তোমালোকৰ এক্সামত অহা চান্স খুবেই বেছি তো আজি এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাবা যদিহে তোমালোকৰ আসামিজৰ কমন কুৱেশ্যনছ লাগে গোটেইখিনি আজি এই ভিডিঅ'ত আমি দিবলৈ গৈ আছোঁ তোমালোকৰ সিলেবাছ হৈছে শিশুলীলা আহিব অন্যৰ প্ৰতি ব্যৱহাৰ আহিব সময় আহিব অন্ধবিশ্বাস আৰু কুসংস্কাৰ আহিব আৰু ফাইনেলি আছে হনুমান্তৰ লংকা দৰ্শনে গোটেইখিনি চেপ্টাৰ তোমালোকৰ পৰীক্ষাত আহিব ইউনিট টেষ্ট পৰীক্ষা তো এই ইউনিট টেষ্ট পৰীক্ষাটোত ভাল কৰিব হ'লে তোমালোকে যিমানে নপঢ়া কিয় এতিয়ালৈ লাষ্টৰ কিন্তু কিছুমান ইম্পৰ্টেণ্ট টপিক আহিব যোনখিনি বেছি ফ'কাছ কৰিব লাগিব তো আজি এই ভিডিঅ' আমি তাকে ডিছকাছ কৰিম যদিহে ভাল ৰিজাল্ট কৰিব বিচাৰিছা তেনেহ'লে আমাৰ এই পেজটো তোমালোকে ফ'ল' কৰি ল'বা চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা গোটেইবিলাক ছাবজেক্টৰ অলৰেডি মই কুৱেশ্যন পেপাৰ ভিডিঅ' অলৰেডি আপলোড কৰি থৈ দিছোঁ যোনখিনি তোমালোকে আমাৰ এই চেনেলটোত পাবা তো সেইটো কাৰণে চেনেলটো এবাৰ চেক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তো মই আশা কৰিছোঁ সকলো নতুন ষ্টুডেণ্টছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিছা তো আহা আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ আৰু লগতে কমেণ্টত জনাবা যে তোমালোকৰ অসমীয়া পৰীক্ষা কেতিয়া আছে কাৰণ ইয়াত দিয়াখিনিতো মই দিছোঁ মোষ্ট ইম্পৰ্টেণ্টখিনি কিন্তু ইয়াৰ উপৰিও আৰু কিছুমান উইথ এনচাৰ্ছ মই তোমালোকক দিব বিচাৰিছোঁ যোনটো PDF মই এইখিনিতে দিম বাৰু তো সেইটো কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু কমেণ্টত জনাবা যে অসমীয়া পৰীক্ষা কেতিয়া আছে তো আহা ভিডিঅ'টো আৰম্ভ কৰোঁ তো ইয়াত চোৱা কিছুমান কেনেকুৱা নিচিনা কুৱেশ্যন ৰিপিট হৈ আছে এইবাৰ যেনেকৈ সজ ব্যৱহাৰৰ অনুপান কি সজ ব্যৱহাৰৰ অনুপান হ'ল নম্ৰতা তাৰপিছত চোৱা শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আছিলে তো কি আছিলে ইয়াৰ উত্তৰ হৈছে কীৰ্তন ঘোষা তো এইটো মনত ৰাখিবা তো তেনেকুৱা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোকে ইয়াত চাব পাৰা তো এইখিনি কুৱেশ্যন এবাৰ খুবকৈ আহি আছে মানে বৰকৈ ৰিপিট হৈ আছে যেনেকৈ বহল ব্যাকৰণ পুথিখনৰ ৰচক কোন আছিলে সত্যনাথ বৰা তাৰপিছত সময়ক কিহৰ লগত তুলনা কৰা হৈছে কিহৰ লগত তুলনা কৰা হৈছে চোৱা নৈ সোঁতৰ লগত তুলনা কৰা হৈছে তাৰপিছত অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল সৰ্বপল্লী ৰাধাকৃষ্ণই কৈছিল তো এনেকুৱা নিচিনা পেটাৰ্ণত তোমালোক কুৱেশ্যনবিলাক সুধি আছে 1 মাৰ্কছৰে হওক বা 2 মাৰ্কছৰ হওক তো আমি প্ৰথম চেপ্টাৰটো আৰম্ভ কৰিছোঁ শিশুলীলা তো শিশুলীলাৰ পৰা কি চাব লাগিব প্ৰথম কবিজনৰ নামটো চাবা কি আছে শ্ৰীমন্ত শংকৰদেৱ সকলোৱে আমি যিহেতু চিনি পাওঁ আৰু তাৰ পৰা তোমালোকে কবি পৰিচয়ৰ পৰা চাব লাগিব কেতিয়া জন্ম হৈছিলে সেইটো চাবা তাৰপিছত নগাঁও আলি পুখুৰীত তেওঁ জন্ম হয় সেইটো তোমালোকে চাবা আৰু তেওঁ জীৱনৰ কীৰ্তিস্তম্ভখন কি আছিলে সেইটো খুবেই ৰিপিট হৈ আছে এবাৰ চাবা তোমালোকে কীৰ্তন ঘোষা এইটো মনত ৰাখিবা তাৰপিছত আৰু এটা প্ৰশ্ন সোধে তোমালোকক এইটো তোমালোকে চাবা ভক্তি ৰত্নাৱলী শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ খুবেই ইম্পৰ্টেণ্ট হয় এইটো আহি আছে 1 মাৰ্কৰ কাৰণে তোমালোকে এইটো চাই ল'বা ইম্পৰ্টেণ্ট আছে তাৰপিছত কবি পৰিচয়ৰ পৰা এইখিনি লাইন তোমালোকে ভালকৈ চাবা তাৰপিছত আমি নেক্সট গৈছোঁ নেক্সট কি চাব লাগিব নেক্সট তোমালোকে শব্দ অৰ্থৰ পৰা কিছুমান চাব লাগিব ইয়াতে প্ৰথমটো তোমালোকে চাবা এইটো 3 নম্বৰ শব্দ অৰ্থটো চাবা খুবেই ইম্পৰ্টেণ্ট আছে বহুতো জেগাত ৰিপিট হৈ আছে সেইটো তোমালোকে চাই থৈ দিবা তাৰপিছত তোমালোকে চাবা মথনিটো চাই থৈ দিবা গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি খুবেই ইম্পৰ্টেণ্ট আছে এইটো চাবা এইটো ৰিপিট হৈ থাকে তাৰপিছত নেক্সট তোমালোকে এইটো চাবা ইম্পৰ্টেণ্ট আছে আৰু কুৱেশ্যনত আহা কুৱেশ্যনত 1 নম্বৰ তোমালোকে গোটেইখিনিয়ে চাবা 1 নম্বৰ কুৱেশ্যন ইমান প্ৰব্লেমো নহয় তোমালোকে চাবৰ কাৰণে গোটেইখিনিয়ে চাবা তাৰপিছত নেক্সট তোমালোকে 2 নম্বৰটো চাবা 3 নম্বৰটো চাবা 2 3 4 আৰু 5 এই 4টা প্ৰশ্ন চাবা এইটো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট পেজত আহা নেক্সট পেজত তোমালোকে 7 নম্বৰৰ পৰা কটো চাবা 7 নম্বৰ কটো খুবেই ইম্পৰ্টেণ্ট আছে কিন্তু এই তিনিটা ভিতৰত যিকোনো এটা দিব পাৰে কিন্তু হ'লেও কটো বেছিকৈ ৰিপিট হৈ থাকে তাৰপিছত নেক্সট তোমালোকে চোৱা ভাষা বিষয়ক তো ইয়াৰ পৰা তোমালোকে 11 নম্বৰ প্ৰশ্নটো চাবা খুবেই ইম্পৰ্টেণ্ট আছে সমাৰ্থক শব্দ লিখিব লাগিব তাৰে ভিতৰত মই আণ্ডাৰলাইন কৰি থৈ দিয়াকেইটা বেছি ইম্পৰ্টেণ্ট হয় আৰু নেক্সট তোমালোকে 13 নম্বৰটো চাবা 13 নম্বৰটো ইম্পৰ্টেণ্ট আছে নত্যবিধি আৰু সত্যবিধি তো সেইটো সোধে তো নেক্সট এতিয়া আমি গৈছোঁ অন্য প্ৰতি ব্যৱহাৰ চেপ্টাৰটোলৈ অন্য প্ৰতি ব্যৱহাৰৰ পৰা কি ইম্পৰ্টেণ্ট আছে গোটেইখিনি চাম আহা কবিজনৰ নাম হৈছে সত্যনাথ বৰা আৰু ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যন আহে চোৱা প্ৰথম তোমালোকে লেখক পৰিচয়ত চাবা খুবেই ইম্পৰ্টেণ্ট আছে সাৰথি আৰু বহল ব্যাকৰণ তেওঁ উল্লেখযোগ্য গ্ৰন্থ ডাইৰেক্ট কুৱেশ্যনটো আহিছে 1 মাৰ্কৰ কাৰণে আমি অলৰেডি চাই আহিলোঁ কেনেকুৱা আছে ৰিপিট হৈ আছে তো এইটো কুৱেশ্যন আহি আছে ইম্পৰ্টেণ্ট হয় চাবা তাৰপিছত চোৱা অন্য প্ৰতি ব্যৱহাৰ পাঠটো সাৰথি পুথিৰ পৰা সংগ্ৰহিত তো এই পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে সাৰথি পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে এইটো তোমালোকে চাবা ইম্পৰ্টেণ্ট আছে দেই সেইটো আহি যাব পাৰে তাৰপিছত কুৱেশ্যনত যাওঁ আহা কুৱেশ্যনত কি চাব লাগিব 1 নম্বৰ ক খ গ তিনিটাই চাবা গোটেইখিনি ইম্পৰ্টেণ্টে আছে 1 নম্বৰ পাৰিলে গোটেইখিনি চাই থৈ দিবা ইয়াত তোমালোকে 3টা চাবা আৰু ইফালেও বাকী 5টা আছে এই গোটেইখিনি ইম্পৰ্টেণ্ট আছে 1 নম্বৰ ইমান প্ৰব্লেম নহয় মুখস্থ কৰোঁতে তোমালোকে 10 মিনিটতে মুখস্থ কৰোঁ বুলি কৈও কৰি দিব পাৰিবা নেক্সট তোমালোকে 2 নম্বৰৰ পৰা খটো চাবা 2 নম্বৰ খটো ইম্পৰ্টেণ্ট আছে আৰু 3 নম্বৰৰ কটো ইম্পৰ্টেণ্ট আছে 3 নম্বৰৰ পৰা কটো চাবা তাৰপিছত তোমালোকে আহা ভাষা বিষয়ক তো তাৰ পৰা কি চাব লাগিব তাত তোমালোকে বিপৰীতাৰ্থক শব্দৰ পৰা এই মই যোনখিনি আণ্ডাৰলাইন কৰিছোঁ সেইখিনি চাবা ইম্পৰ্টেণ্ট আছে বিনয় গুপ্ত সেইখিনি চাবা তাৰপিছত বাক্য ৰচনা কৰা দুটা আছে এই দুটাই তোমালোকে চাই থৈ দিবা চকুৰ কুটা খুবেই ইম্পৰ্টেণ্ট হয় আহি থাকে তো এইখিনি তোমালোকে চাই থৈ দিবা বাক্য ৰচনা কৰাখিনিও চাবা তো ইয়াৰ লগতে আমাৰ এই অন্য প্ৰতি ব্যৱহাৰ চেপ্টাৰটো কমপ্লিট হৈ গৈছে নেক্সট তোমালোকৰ চিলেবাছত আছে সময় চেপ্টাৰটোৰ পৰা তোমালোকে কি চাব লাগিব তো ইয়াত তোমালোকে ডাইৰেক্ট আহা তোমালোকে কুৱেশ্যনত আহা কাৰণ ইয়াত তোমালোকৰ লেখক পৰিচয়ৰ পৰা ইমান এটা ইম্পৰ্টেণ্ট কুৱেশ্যন নাই হ'লেও তোমালোকে ৱৰ্ড মিনিঙৰ পৰা মানে শব্দ অৰ্থৰ পৰা এই দুটা চাই থৈ দিবা মই যোনটা আণ্ডাৰলাইন কৰিছোঁ সেই দুটা চাই থৈ দিবা ইম্পৰ্টেণ্ট আছে
তোমালোকে নিজৰ কিতাপখনো উলিয়াই লোৱা, ভিডিঅ'টোৰ লগতে তোমালোকে আণ্ডাৰলাইন কৰি যোৱা, মাৰ্ক কৰি যোৱা ইম্পৰ্টেণ্টখিনি। তাৰপিছত ইয়াত 1 নম্বৰ গোটেইখিনি চাবা, 2 নম্বৰ বা তোমালোকে এই 3টাৰ পৰা যিকোনো এটা দি দিব পাৰে, এতিয়া কোনটো দিয়ে ঠিক নাই, সেইটো কাৰণে 3টাই তোমালোকে পঢ়ি থৈ দিবা। তাৰপিছত নেক্সট 4 নম্বৰ ধৰা, 4 নম্বৰৰ ক আৰু গটো বেছিকৈ ৰিপিট হৈ থাকে, হ'লেও গোটেইখিনি চাই থৈ দিব পাৰিলে, কিন্তু ক আৰু গটো বেছি ৰিপিট হয়। আৰু তাৰপিছত 5 নম্বৰত তোমালোকে গোটেইখিনিয়ে চাবা, ইম্পৰ্টেণ্ট আছে গোটেইখিনিয়ে। আৰু নেক্সট তোমালোকে 6 নম্বৰটো চাই থৈ দিবা, 6 নম্বৰটো ইম্পৰ্টেণ্টে। আৰু লগতে তোমাৰ কিন্তু 7 নম্বৰটো কিন্তু ইম্পৰ্টেণ্টে হয়, যদিও মই ইয়াত টিক দিয়া নাই, কিন্তু কিছুমান ডিষ্ট্ৰিক্টত আহিছে। তো ক'ব গ'লে সময় চেপ্টাৰটোৰ পৰাই তোমালোকৰ বেছিকৈ চাব লগা হৈ আছে, কাৰণ ইয়াত কি আহে ঠিক নাই, গোটেইবিলাকে ৰিপিট হৈ থাকে। নেক্সট আমি যাম অন্ধবিশ্বাস আৰু কুসংস্কাৰ চেপ্টাৰটোলৈ। তো এইটো চেপ্টাৰৰ পৰা তোমালোকৰ কি আহিব? চেপ্টাৰটো যদিও দীঘল হয়, ইমান এটা টান নহয়, ইজিয়ে চেপ্টাৰ হয় তোমালোকৰ। প্ৰথম তোমালোকে এই মিনিংটো চাবা, অন্ধবিশ্বাস মানে কি হয় সেইটো তোমালোকে চাই থৈ দিবা, প্ৰশ্নত সোধে কিন্তু আহিছে, মই দেখা পাইছোঁ, তোমালোকে এইখিনি চাই থৈ দিবা। তাৰপিছত নেক্সট তোমালোকে আহা, ইয়াত কবি পৰিচয়টো তোমালোকে চাব পৰা, চালে কিন্তু ইমান এটা কুৱেশ্যন অহা নাই তাৰ পৰা। ৱৰ্ড মিনিঙত তোমালোকে এইটো চাবা, যোনটো মই আণ্ডাৰলাইন কৰি থৈ দিছোঁ, ইম্পৰ্টেণ্ট আছে। তাৰপিছত আহা আমি চমু উত্তৰখিনিত চাওঁ, চমু উত্তৰত গোটেইখিনিয়ে চাবা, 5টাই চাই থৈ দিবা, ইম্পৰ্টেণ্ট হয়। আৰু মুখস্থ কৰি ইমান টাইম নালাগে বাৰু, 5টা চাই থৈ দিবা। নেক্সট তোমালোকে 2 নম্বৰ কুৱেশ্যনটো চাবা, খুবেই ইম্পৰ্টেণ্ট আছে, 2 নম্বৰটো চাবা। তাৰপিছত ইপিনে তোমালোকে 5 নম্বৰটো চাবা, আৰু 7 নম্বৰৰ কটো বেছিকৈ আহি থাকে, হ'লেও এই 3টাই চাই থৈ দিবা, 7 নম্বৰ 3টাই চাবা। আৰু 5 নম্বৰটো কিন্তু খুবেই ইম্পৰ্টেণ্ট আছে, সেইটো চাই থৈ দিবা। তাৰপিছত 11 নম্বৰ তোমালোকে 11 নম্বৰটো চাবা, বাক্য ৰচনা কৰাখিনি চাবা, ইয়াৰ পৰা কিন্তু সুধি দিয়ে। তো এতিয়া আমি আমাক গৈছোঁ লাষ্ট চেপ্টাৰটোলৈ, হনুমান্তৰ লংকা দৰ্শন, ইয়াৰ পৰা কি তোমালোকে চাব লাগিব। তো নেক্সট আমি হনুমান্তৰ লংকা দৰ্শনটো আমি চাম, কিন্তু তাৰ আগতে এটা ইনফৰ্মেশ্যন দিবলৈ আছে। যদি তোমালোকে ক্লাছ 9ৰ ইংলিছত প্ৰব্লেম পাই আছা, তেনেহ'লে তোমালোকৰ বাবে আমি এখন খুবেই ইম্পৰ্টেণ্ট গাইড এখন লৈ আনিছোঁ, য'ত তোমালোকে গোটেইখিনি চেপ্টাৰৰ ইম্পৰ্টেণ্ট MCQ পাবা, যোনখিনি পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব। আৰু তোমালোকৰ এক্সামত ৰিপিট হৈ থকা MCQবিলাক আমি বাছি উলিয়াইছোঁ। তাৰপিছত নেক্সট হৈছে তোমালোকৰ 2 to 3 মাৰ্কছৰ কুৱেশ্যন থাকিব, খুবেই ইম্পৰ্টেণ্ট, প্ৰতিটো চেপ্টাৰৰ পৰা পাবা, প্ৰতিটো চেপ্টাৰৰ চামাৰি আদি পাবা, ৰাইটিং ছেকশ্যন, গ্ৰামাৰ ছেকশ্যনো পাবা। চ' ইয়াত এনেকুৱাকৈ MCQ থাকিব, ইম্পৰ্টেণ্ট MCQ, তোমালোকৰ নিউ পেটাৰ্ণৰ MCQ থাকিব, ইয়াত তোমালোকে চাব পাৰা, ৰিজন এছাৰশ্যন, তাৰপিছত আকৌ ষ্টেটমেণ্ট বেছ MCQ, তাৰপিছত আকৌ তোমালোকৰ মেথছ দ্য ফলোইং MCQ, এইখিনিও আহি থাকে এক্সামত, খুবেই ইম্পৰ্টেণ্ট, কিন্তু কিতাপ আদি তোমালোকে প্ৰেক্টিছ কৰিবলৈ নাপাবা। তাৰপিছত ছিকুৱেন্স বেছ MCQ, তো চব আছে। আৰু তোমালোকে চেপ্টাৰ ৱাইজ চামাৰিও পাবা, 15টা পইণ্টত আমি গোটেই চেপ্টাৰটো সাৰাংশখিনি দি থৈ দিছোঁ, যাতে তোমালোকে ইম্পৰ্টেণ্ট লাইনখিনি চাই যাব পাৰা। তাৰোপৰি 2-3 মাৰ্কছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছো আছে, তোমালোকে দেখা পাইছা। তাৰোপৰি গ্ৰামাৰখিনি আছে, ট্ৰান্সলেশ্যন, এম্প্লিফিকেশ্যন, যি তোমালোকৰ ইম্পৰ্টেণ্ট আছে, ৰাইটিং পাৰ্টৰ যি আছে, ন'টিছ ৰাইটিং, তাৰপিছত ষ্টৰি ৰাইটিং, গোটেইখিনি আমি ইয়াত ইনক্লুড কৰি দিছোঁ। তাৰোপৰি গ্ৰামাৰ আদি গোটেইখিনি দিয়া হৈ আছে, এটা ছিংগল PDF-তে তোমালোকে গোটেইখিনি পাই যাবা। তো এই PDF-টো আমি তোমালোকক হোৱাটছএপত চেণ্ড কৰি দিম, যদি তোমালোকে ল'ব বিচাৰিছা আমাৰ পৰা ল'ব পাৰিবা। এতিয়া প্ৰাইচটো কিমান হ'ব? যদিও এনেকুৱা নিচিনা PDF-ৰ য'ত গোটেই কমপ্লিট কৰ্চটো থাকে, প্ৰাইচ 200-300 টকা হয়, কিন্তু আমি সিমান তোমালোকক চাৰ্জ নকৰোঁ। আমি এখন PDF মাত্ৰ তোমালোকক 99 ৰুপিছতে দিবলৈ গৈ আছোঁ। মাত্ৰ 99 ৰুপিছতে তোমালোকে এখন নিজৰ বাবে গাইড পাবলৈ গৈ আছে, এখন PDF পাবা, যোনটোৱে তোমালোকৰ টিউশ্যন নহ'লেও কিন্তু তোমালোকৰ কাম চলাই দিব। তো পাৰিলে এখন লৈ ল'বা, এখন ল'লে তোমালোকৰ ইউনিট টেষ্ট এক্সামতো সহায় হ'ব, হাফ ইয়েৰলিটো সহায় হ'ব, লগতে একদম ফাইনেল পৰীক্ষালৈ আছে বস্তুখিনি। গোটেইখিনি চেপ্টাৰ আমি কভাৰ কৰিছোঁ, গ্ৰামাৰ কভাৰ কৰিছোঁ, একো টপিক বাদ দিয়া নাই। তো ল'লে তোমালোকে এই দুটা ষ্টাফক কণ্টেক্ট কৰিবা, প্ৰথমটো নাম্বাৰ মই দি থৈ দিছোঁ, হোৱাটছএপত মেছেজ দিবা, ক্লাছ 9 ইংলিছ বুলি, তেতিয়া তোমালোকক আমি ডিটেইলখিনি পঠাই দিম, পে'মেণ্ট কৰি তোমালোকে ল'ব পাৰিবা। ঠিক তেনেকুৱাকৈ ছেকেণ্ড নম্বৰ আমাৰ কণ্টেক্ট আছে, আমাৰ ছেকেণ্ডজন ষ্টাফ, তেওঁকো তোমালোকে কণ্টেক্ট কৰি চাব পৰা, ক্লাছ 9 ইংলিছ বুলি মেছেজ এটা দি দিবা, যদি তোমালোকক এই PDF-খন লাগে। খুবেই গুৰুত্বপূৰ্ণ PDF হয়, এখন ল'লে তোমালোকৰ কিন্তু ইংলিছৰ একো চিন্তাই নাথাকিব। তো আহা বেক টু দ্য ভিডিঅ'। তো এতিয়া আমি হনুমান্তৰ লংকা দৰ্শনৰ কিছুমান ইম্পৰ্টেণ্ট বস্তু চাবলৈ গৈ আছোঁ। ইয়াত যোনখিনি মই আণ্ডাৰলাইন কৰি থৈ দিছোঁ, সেইখিনি তোমালোকে চাবা, খুবেই ইম্পৰ্টেণ্ট আছে। মাধৱ কন্দলীৰ বিষয় ইয়াত খুবেই ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা, যোনখিনি আণ্ডাৰলাইন কৰি থৈ দিছোঁ। তো ইয়াৰ লগতে তোমালোকে কিছুমান শব্দ অৰ্থও চাব লাগিব। শব্দ অৰ্থ কি চাব লাগিব চোৱা, মই ইয়াত যোনখিনি আণ্ডাৰলাইন কৰি থৈ দিছোঁ, সেইখিনি তোমালোকে চাবা। যেনেকৈ অমৰাৱতী কি হয়, তাৰপিছত কণ্টকী কি হয়, গোটেইখিনি চাবা, তোমালোকে ইম্পৰ্টেণ্ট হয়। এইখিনি তোমালোকে 1 মাৰ্কৰ কাৰণে সোধে। তাৰপিছত ইয়াত দিয়া হৈ আছে, কিবা বুজি নাপালে মোক সুধিবা বাৰু কমেণ্টত। এইখিনি ৱৰ্ড মিনিং তোমালোকে চাবা, যোনখিনি মই আণ্ডাৰলাইন কৰি থৈছোঁ। তাৰপিছত পৱন নন্দন কি হয়, বায়ু দেৱতাৰ পুত্ৰ। তাৰপিছত নেক্সট তোমালোকে চোৱা, কাশ্যপ নন্দন কি হয়, সেইটো তোমালোকে চাবা, খুবেই ইম্পৰ্টেণ্ট হয়। তাৰপিছত 1 মাৰ্কৰ কাৰণে 1 নম্বৰ গোটেইখিনিয়ে চাবা, এইখিনি আহিয়ে থাকে প্ৰায়। তাৰপিছত লং কুৱেশ্যন তোমালোকে 5 নম্বৰ চাবা, 7 নম্বৰ চাবা আৰু 10 নম্বৰটো চাবা। এই 3টা প্ৰশ্ন চাই থৈ দিবা, খুবেই ইম্পৰ্টেণ্ট হয়, ৰিপিট হৈ থাকে। ইংলিছৰ PDF-টো ল'ব হ'লে তোমালোকে মেছেজ দিবা, সেইটোতো গমেই পাইছা। তাৰোপৰি তোমালোকে হোৱাটছএপত যদি জইন হ'ব বিচাৰিছা, হোৱাটছএপ পেজটো একদম কমপ্লিটলি ফ্ৰী হয়। 300তকৈ অধিক ষ্টুডেণ্টছে আমাক জইন কৰিছে, তোমালোকে জইন নকৰাকৈ নাথাকিবা, আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম। লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ, ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, ক্লিক কৰা। তাৰপিছত পিন কমেণ্টত তোমালোকে ক্লিক কৰিলে হোৱাটছএপ পেজটো অ'পেন হ'ব, সেই পেজটো তোমালোকে ফ'ল' কৰি ৰাখিবা। মই ইউনিট টেষ্টতো যিমান পাৰোঁ সহায় কৰি যাম, হাফ ইয়েৰলিটো সহায় কৰিম, আৰু তোমালোকৰ এনুৱেল এক্সামতো মই যিমান পাৰোঁ সহায় কৰি যাম।